সন্ধিয়া ঘৰত ধূনা লগাওঁতে মাহত এবাৰ হ'লেও আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰি চাবচোন। আপোনালোকৰ ঘৰত যিবোৰ ঋণাত্মক শক্তি আছে বা নিগেটিভ এনাৰ্জি আছে, এই সকলোবোৰ দূৰ হোৱাত সহায় কৰিব। লামভেৰা বা ৰেইকি সেইবোৰ অধ্যয়ন কৰিলে বা তাৰ পৰা আমি এইখিনি কথা পাওঁ বা বিভিন্ন আপোনাৰ এষ্ট্ৰলজিয়েও কয়। গতিকে এই বস্তুখিনি আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। মই যথেষ্ট বিশ্বাসী ভগৱান বিশ্বাসী, গতিকে এনেদৰে ব্যৱহাৰ কৰিছোঁ আৰু যথেষ্টখিনি মই উপকৃত হৈছোঁ। সেইবাবে আজি ধূনাটো লগাওঁতে ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ কথাখিনি। য'ত ভাল আছে তাত বেয়াও থাকিব। গতিকে আমি নিজে আমাৰ চাৰিওফালৰ পৰিৱেশটো যদি সুস্থকৈ ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মনবোৰ ভাল লাগে, আমাৰ কামবোৰ সফল হয়, লগতে ঘৰখনত থাকি পেলাই এটা সুখ শান্তি বিৰাজিত হৈ থাকে, নহয় জানো? গতিকে এনেদৰে আমি এদিন নিজৰ বাবে সময় উলিয়াই পেলাই ধূনাটো সন্ধিয়া সকলোৱে ঘৰত লগাওঁৱে। মাথো এই বস্তুখিনি আপোনালোকে ব্যৱহাৰ কৰিব। বস্তুখিনি আপোনালোকক মই দেখুৱাই দিছোঁ, একেবাৰে ঘৰুৱা বস্তু, যিখিনি বস্তুৰ পৰা নেকি আমাৰ উপকাৰ হয়, কোনো ধৰণৰ অপকাৰ নহয়। এয়া হৈছে মহানিম তিতাৰ পাত। মহানিম তিতাৰ পাত দিছোঁ, লগতে সৰিয়হ দিছোঁ, যিটো আমাৰ বগা সৰিয়হ আছে কেইটামান, লগতে নিমখ, যিটো আমি খোৱা নিমখ, সেয়া খোৱা নিমখ দিছোঁ, আৰু কৰ্পূৰ, যিটো পূজাত ব্যৱহাৰ হয়, সেয়া কৰ্পূৰ, আৰু লগতে তেজপাত দুখিলা ঠাৰিৰ সৈতে। সিমানখিনিয়ে বস্তু, আৰু একো বস্তু ব্যৱহাৰ কৰা নাই। লং এটা দিছোঁ আৰু ডালচেনি অকণমান দিছোঁ। সিমানখিনি বস্তু ব্যৱহাৰ কৰিব আপোনালোকে ধূনাটোত। ব্যৱহাৰ কৰি সন্ধিয়া সময়ত পদূলিৰ পৰা সমস্ত ঘৰৰ চাৰিওফালে আপোনালোকে ধূনাটো ঘূৰাই দিব। যেতিয়া আৰু লগতে যিটো শাল ধূনা আমাৰ, সেইটোতো ব্যৱহাৰ কৰিব লাগিবই ধূনা বুলি ক'লে। গতিকে সেয়া ব্যৱহাৰ কৰিছোঁ আৰু চাৰিওফালে মই এনেকৈ ঘূৰাই দিছোঁ। গোটেইখিনি বস্তু আপোনালোকক ইতিমধ্যে মই কৈছোঁৱে বুজাই কি কি বস্তু ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও এনেদৰে ঘৰত সন্ধিয়া ধূনা এইখিনি বস্তু দিবচোন। এনেতো ধূনাটো সকলোৱে জ্বলায়ে, ভাল লাগে, মনটোও ভাল লাগে, আৰু চাৰিওফালটো পৰিৱেশটো ধুনীয়া এটা আমাৰ পবিত্ৰ হৈ থাকে। গতিকে আপোনালোকে ব্যৱহাৰ কৰিব। আগতে কৰিছিল নে সেয়াও জনাব। সেয়া তেতিয়া আমাৰ কিছুমান কুপ্ৰভাৱ বা কিছুমান আপোনাৰ যিবোৰ ঋণাত্মক প্ৰভাৱ, সেই সকলোবোৰ দূৰ হোৱাত সহায় কৰে। লগতে সৰু ল'ৰা ছোৱালী থকা ঘৰত, বাচ্ছা থকা ঘৰত এই ধূনাটোৰ প্ৰয়োজনীয়তা যথেষ্টখিনি। ইয়াৰ উপৰি আপোনালোকে ঘৰ মচোঁতে যিটো আমাৰ খোৱা নিমখ আছে, সেয়া যদি আপোনালোকে এচিকুট, বহুত বেছি নহয়, এচামুচ আধা চামুচ সিমান নহয়, পানীখিনিত অকণমান এচিকুট যদি বগা নিমখ দি পেলাই সেই পানীখিনিৰে যদি আপোনালোকে ঘৰ মচি আনে, তেতিয়াও আপোনালোকৰ সেই কুপ্ৰভাৱটো বা যিটো ঋণাত্মক শক্তি, নিগেটিভ এনাৰ্জি দূৰ হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। মই নিজে ব্যৱহাৰ কৰোঁ। লগতে সেই পানী আপোনালোকে ছটিয়াই দিবও পাৰে, তাত বাৰৰ কোনো কথা নাই। মাথো ভাল লাগে। কেতিয়াবা এনেকুৱা অনুভৱ হয়, ধৰি লওক প্ৰত্যেকৰে যে চাৰিওফালে বেয়াই হৈ আছে, দিন বেয়া হৈছে, গতিকে এইবোৰ নিগেটিভ কিছুমান এনাৰ্জি বা তেনেকুৱা এটা ঋণাত্মক এটা প্ৰভাৱ। গতিকে সেইখিনি আপোনালোকে এনেদৰে ঘৰুৱাভাৱে নোহোৱা কৰিব পাৰে। ধন্যবাদ।